সংস্কৃতি আৰু পৰম্পৰাক অটুট ৰাখি গোভা দেউৰজাৰ বিশ্ববিখ্যাত যি বিনিময়ৰ জোনবিল মেলা, এই জোনবিল মেলা অহা 21, 22 আৰু 23 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব জোনবিলৰ পাৰত। আৰু ইতিমধ্যে জোনবিল মেলা পৰিচালনা সমিতিয়ে এই জোনবিলৰ পাৰত এই জোনবিল মেলাৰ প্ৰস্তুতি তেওঁলোকে চলাই অহা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক মই ইয়াৰ সামগ্ৰিক যি পৰিৱেশ, এই পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আমি পোনপটীয়াকৈ আমি যাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ লগত আছে জোনবিল মেলা যি পৰিচালনা সমিতিৰ যি বিষয়ববীয়াসকল, এই বিষয়ববীয়াসকলৰ সৈতে তেখেতসকলে কেনেধৰণে প্ৰস্তুতি চলাইছে এইবুলি যি জোনবিল মেলা, যিহেতু এইবাৰ কোভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ এই জোনবিল মেলা অনুষ্ঠিত কৰিব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। কি ক'ব? এইবাৰ আমাৰ ইতিমধ্যে সকলোৱেও জানিছেই 21, 22, 23 জানুৱাৰীত আমাৰ ঐতিহ্যমণ্ডিত গোভা দেউৰজাৰ জোনবিল মেলা অনুষ্ঠিত হ'ব। আৰু 21 তাৰিখে আমাৰ পাহাৰৰ পৰা মেঘালয় কাৰ্বি আংলঙৰ পৰা নামি আহিব আৰু সেইদিনাখনে আমাৰ গোভা ৰজাই দা দাৱনীৰ সৈতে ভোজ ভাত খাব। আৰু 22 তাৰিখে আমাৰ এইবাৰ মূল কাৰ্যসূচী, আৰু 22 তাৰিখে আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব। জোনবিলত সমূহীয়া মাছ মৰা পৰ্বও হ'ব, কুকুৰা যুঁজো হ'ব। আৰু সেইদিনাখনে গোভা ৰজাৰ যি দৰবাৰ অনুষ্ঠিত হ'ব, সেই দৰবাৰত 18গৰাকী মধ্য অসমৰ তিৱা ৰজাসকলে অংশগ্ৰহণ কৰিব। আৰু সেই দৰবাৰত মুখ্য অতিথি হিচাপে থাকিব এইবাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু তেখেতে 18গৰাকী তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব। পূৰ্বৰ পৰা নিয়ম আছে, গোভা ৰজাৰ বা বিষয়াসকলে বিনা পাৰিশ্ৰমিক খাটি মেলাখন বছৰে বছৰে সাফল্যমণ্ডিত কৰি তুলি আহিছে। আৰু ইতিমধ্যে প্ৰায় তুংগত আমাৰ 5% আছে মাত্ৰ বাকী কাম কৰিবলৈ। আৰু এবাৰ ৰাইজে অলপ ভাল পাব, আমি দুই জেগাত কৰি দিছোঁ। একফালে আমি সম্পূৰ্ণ যিখিনি ট্ৰেডিশ্যনেল সেইখিনি আমি বিনিময়ৰ প্ৰথাৰ লগত সংগতি ৰাখি যিখিনি থাকিব লাগে সেইখিনি আমি কৰিছোঁ, আৰু বাকী এটা ছাইডত সম্পূৰ্ণ সাধাৰণ যিখন বজাৰ আমি দি দিছোঁ। এবাৰ ৰাইজে খুব ভাল পাব আৰু ৰাইজক সদল বলে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ এই সুযোগতে। আৰু লগতে আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাদেৱে সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াইছে। মাত্ৰ এইবাৰ আমি কৰিলোঁ কি, যিখন কাঠৰ মেলা এইবাৰ আমি কমাই দিছোঁ, আৰু আগৰ দৰে যেনেকুৱা হৈছিলে ডাঙৰ হৈছিলে কাঠৰ মেলা, সেইখিনি আমি হ্ৰাস কৰিছোঁ, ৰদ কৰিছোঁ। নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ দোল গৰি যি বিনিময়, বিশ্ববিখ্যাত যি বিনিময় প্ৰথা, মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰি যি বিনিময়ৰ যি মেলা হয়, এই মেলাত এইবাৰ বিনিময়ৰ লগতে ইয়াত যি পৰম্পৰাগত মৎস্য চিকাৰ, এই মৎস্য চিকাৰো অনুষ্ঠিত হ'ব। আৰু ইয়াত শেষৰ দিনা যি তিৱা যি ৰজা, এই তিৱা ৰজা গোভা দেউৰজাৰ লগতে তিৱা যিসকল ৰজা আছে, এই ৰজাসকলৰ ৰাজদৰবাৰ অনুষ্ঠিত হ'ব। আৰু এই ৰাজদৰবাৰতে 18গৰাকীকৈ যি তিৱা ৰজা আছে, এই 18গৰাকীকৈ তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এনেদৰে এতিয়া যি জোনবিল মেলাৰ প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে।